নমস্কাৰ দৰ্শক সকল, পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি ৰিপুণ বৰাই এখন সংবাদমেল সম্বোধন কৰিছিলে। তেওঁৰ মতে পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপি চৰম হতাশাত ভুগিছে। আহক প্ৰথমতে তেওঁৰ বক্তব্য শুনি লওঁ। কথাটো হৈছে কি, এই পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপি ইমান হতাশগ্ৰস্ত হৈছে, বিজেপি ইমান ভীতিগ্ৰস্ত হৈছে। প্ৰথম অৱস্থাত বিজেপি ইমান অভাৰ কনফিডেণ্ট আছিল যে কংগ্ৰেছে ৱাক অভাৰ দিব, কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে প্ৰাৰ্থী নাপাব, প্ৰাৰ্থী নাহিব, এনেকুৱা ধৰণৰ এটা ধাৰণালৈ বিজেপি বহি আছিল, এক অভাৰ কনফিডেণ্ট এটা চিন্তা লৈ। কিন্তু মূৰকত যেতিয়া দেখা গ'ল যে চাৰিওফালৰ পৰা স্পণ্টেনিয়াছলি মানে সাংঘাতিক ধৰণে কংগ্ৰেছ কৰ্মী প্ৰাৰ্থী হ'বলৈ ওলাই আহিছে, আৰু যোৱা কেইটা দিন ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত যেতিয়া মনোনয়ন পত্ৰ দাখিল হ'ল তেতিয়া বিজেপি আচৰিত হৈ গ'ল আৰু দেখিলে যে দেখোন আমি দেখি থকা ছবিখনৰ সম্পূৰ্ণ ওলোটা ছবি। যি ধৰণে কংগ্ৰেছৰ প্ৰাৰ্থী ওলাই আহিল, তেওঁলোকেতো ভাবিছিলে জিলা পৰিষদ প্ৰায় more than 60% নীল যাব বুলি ভাবিছিল, আঞ্চলিক পঞ্চায়ত 60% নীল যাব বুলি ভাবিছিল, আৰু গাঁও পঞ্চায়ত ৱাৰ্ড মেম্বাৰ প্ৰায় 50% নীল যাব বুলি ভাবিছিল, কংগ্ৰেছে দিব নোৱাৰিব বুলি ভাবিছিলে তেওঁলোকে। আৰু তেওঁলোকে গাঁওবিলাকত এই ধৰণৰ প্ৰচাৰো চলাইছিলে যে বিভিন্ন ধৰণৰ ভয় ভাবুকি, যে আঁচনি কাটি দিম, ঘৰ কাটি দিম, অৰুণোদয় কাটি দিম, অমুক কাটি দিম, তমুক কাটি দিম, প্ৰাৰ্থী হ'বলৈ তোমালোক নাযাবা, এনেকুৱা ধৰণৰ বিভিন্ন ভয় ভাবুকিও আছিল। কিন্তু এই সকলোবিলাক আওকাণ কৰি ৰাজ্যখনৰ চাৰিওফালে আমাৰ কংগ্ৰেছ কৰ্মীসকলে যেনেধৰণে পঞ্চায়তৰ প্ৰাৰ্থিত্ব ল'বলৈ আগবাঢ়ি আহিল, ইয়াত বিজেপি অতি ভীতিগ্ৰস্ত। এনেকুৱা বিভিন্ন ঘটনা তেওঁলোক অতিশয় হতাশগ্ৰস্ত হৈছে, আৰু হতাশগ্ৰস্ত হৈ বিজেপিয়ে শেহতীয়াভাৱে তেওঁলোকৰ যিবিলাক পোহনীয়া গুণ্ডা আছে পুহি ৰাখিছে খুৱাই বোৱাই, এনেকুৱা বিলাকে কিছুমান হিংসাত্মক ঘটনা কৰিবলৈ লৈছে। উদ্দেশ্য হৈছে কি, যে এই হিংসাত্মক ঘটনাবিলাক যদি আমি কৰোঁ, কংগ্ৰেছ কৰ্মীবিলাক ভীতিগ্ৰস্ত হৈ পৰিব, আৰু ভীতিগ্ৰস্ত হৈ তেওঁলোকে নিৰ্বাচনত নালাগিব, ঘৰত সোমাই থাকিব। যিহেতু প্ৰাৰ্থীৰ বেলিকা আমি ভাবিছিলো প্ৰাৰ্থী নোলাব বুলি, প্ৰাৰ্থী ওলালে, গতিকে এতিয়া আমি কংগ্ৰেছ কৰ্মীবিলাকক কেনেকৈ নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰাই ৰাখিব পাৰোঁ, আৰু সেইকাৰণেই তেওঁলোকে এইটো এটা তেওঁলোকৰ এজেণ্ডা, আৰু তেওঁলোকে এতিয়া আশ্ৰয় লৈছে, হিংসাত্মক ঘটনাৰ আশ্ৰয় লৈছে। ৰিপুণ বৰাৰ মতে পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপি ভীতিগ্ৰস্ত হৈ পৰিছে, আৰু এই ভীতিগ্ৰস্ততাৰ ফলত হতাশাগ্ৰস্ত হৈ পৰিছে, আৰু এই হতাশাৰ প্ৰতিফলন ঘটিছে তেওঁলোকৰ কৰ্মকাণ্ডত। আপোনালোকে কি ভাবে, ৰিপুণ বৰাৰ এই কথাষাৰ কিমান প্ৰত্যয়যোগ্য? মই কিন্তু শেহতীয়া নিৰ্বাচনী কুচকাৱাজবিলাক চোৱাৰ পিছত কংগ্ৰেছ দলৰ কোনো সম্ভাৱনা দেখা নাই। আপোনালোকে কি ভাবে কমেণ্ট বক্সত নিশ্চয় জনাব। এইখিনিতে ৰিপুণ বৰাই দুটা অভিযোগো উত্থাপন কৰিছে বিজেপি দলৰ বিৰুদ্ধে। বিশেষকৈ যোৱা 11 এপ্ৰিলৰ দিনা চামুগুৰি আৰু নদুৱাৰত সংঘটিত হোৱা দুটা ঘটনা তেওঁ উল্লেখ কৰিছে। তাত হেনো তাৰে প্ৰাৰ্থী দুগৰাকীক মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাওঁতে মাৰধৰ কৰিছে বিজেপিৰ সদস্যসকলে পদ্ম হাজৰিকাৰ নেতৃত্বত। যে সাংঘাতিক ভাবুকি আহিছে গণতন্ত্ৰৰ প্ৰতি। বিজেপিৰ আমোলত, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমোলত আজি দেশৰ গণতন্ত্ৰ এনেধৰণে বিপন্ন হৈছে যে গ্ৰাম্য নিৰ্বাচনত, পঞ্চায়ত নিৰ্বাচনত, যিটো ভাৰতৰ মানুহৰ আত্মা পঞ্চায়তত থাকে বুলি কোৱা হয়, মহাত্মা গান্ধীয়ে কৈ গৈছিলে, গতিকে সেই পঞ্চায়তত তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ দিয়া নাই। এনেকুৱা গুণ্ডা, এনেকুৱা ফেচিবাদ, এইটো কিয় হৈছে? এইটো হোৱাৰ অন্য কোনো কাৰণ নাইকিয়া, কাৰণ এটাই যে বিজেপি ভীতিগ্ৰস্ত হৈছে। যদি ভীতিগ্ৰস্ত নাই হোৱা, তোমালোকে কিয় নমিনেশ্যন দিবলৈ নিদিয়া? ফালিছা কিয়? ভয় কৰিছা তোমালোকে? তোমালোকেতো কৈ আছে যে আমি একদম চুইপ কৰিম, কংগ্ৰেছ নাই,
যাৰ নাই যদি তোমালোকে ইমান ভয় খাবলগীয়া কথা কি আছে? দৰ্শকসকল, ৰিপুণ বৰাই উত্থাপন কৰা অভিযোগসমূহ যদি সঁচা হয় তেনেহ'লে সেয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি তেনে কাম কেতিয়াও সমৰ্থন নকৰোঁ। এইখিনিতে ৰিপুণ বৰাই বিজেপি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকিউনি প্ৰদান কৰিছে। ব্ৰিটিছ খেদা দল হৈছে কংগ্ৰেছ দল, গতিকে কংগ্ৰেছ দলক সহজভাৱে নল'ব। কংগ্ৰেছ দলে কোনো কাৰণতে ভীতিগ্ৰস্ত নহয়। ভয় ভাবুকিৰে কংগ্ৰেছ দলক কেতিয়াও দমাই ৰাখিব নোৱাৰি। বিজেপিক আমি সকিয়নি দিছো, তোমালোকে ইতিহাস পঢ়া। তোমালোকৰ টকা পইচাৰ অহংকাৰত তোমালোকে সচব কৰিব নোৱাৰিবা, বাহুবলেৰে চব কৰিব নোৱাৰিবা, বাহুবলেৰে ধন বলেৰে চব কৰিব নোৱাৰিবা। তোমালোকে কি ভাবুকি দেখুৱাবলৈ আহিছা যে যি গোটেই পৃথিৱীৰ ভিতৰত সৰ্বশক্তিমান ব্ৰিটিছ, যি 200 বছৰ ভাৰতবৰ্ষ শাসন কৰিছে, সেই ব্ৰিটিছক কংগ্ৰেছে ভয় কৰা নাই। সেই ব্ৰিটিছে গুলিত কিমান মানুহ, হাজাৰ হাজাৰ মানুহ গুলিত মৰিছে, ফাঁচীত ওলমিছে, জেলত গৈছে লাখ লাখ মানুহ। ভয় কৰা নাই কংগ্ৰেছে। তোমালোকে আজি ভয় খুৱাবলৈ আহিছে কংগ্ৰেছক এনেকে। গতিকে বিজেপি তোমালোক কোন? তোমালোকে এনেকুৱাকে গুণ্ডাগিৰি কৰি কংগ্ৰেছৰ প্ৰতিবাদ, কংগ্ৰেছক তোমালোকে বিৰত ৰাখিব নোৱাৰিবা। সেইকাৰণে আমি বিজেপিক সকীয়াই দিব খুজিছো যে তোমালোকে এই যে বুলেটবাজি কৰিছা, তোমালোকৰ বুলেটৰ উত্তৰ আমি বেলট পেপাৰেৰে দিম। কংগ্ৰেছে বেলট পেপাৰেৰে দিব, ৰাইজে বেলট পেপাৰেৰে দিব। আমি বিজেপিক এই কথা সকীয়াই দিছো। ৰাইজে বেলট পেপাৰেৰে উচিত প্ৰত্যুত্তৰ দিব বিজেপিক। দৰ্শকসকল, ৰিপুণ বৰাৰ ভাষ্য আপোনালোকে শুনিলে। ৰিপুণ বৰাৰ সমগ্ৰ কথাবিলাক শুনাৰ পিছত আপোনালোকৰ মনত কি ধাৰণা হৈছে নিশ্চয় কমেণ্ট বক্সত লিখিব। এইখিনিতে মই আন এটা তথ্য আপোনালোকৰ ওচৰত দাঙি ধৰিব খুজিছোঁ। এইখন হৈছে যোৱাকালি সামাজিক মাধ্যমত প্ৰচাৰিত বিজেপিৰ বিজয়ী প্ৰাৰ্থীসকলৰ তালিকা। ৰিপুণ বৰাৰ কথাৰ প্ৰত্যুত্তৰ হিচাপে এই তালিকাখনেই নিশ্চয় যথেষ্ট। নিৰ্বাচন অনুষ্ঠিত নহওঁতেই বিজেপিৰ 14গৰাকী আৰু এজিপিৰ এগৰাকী ZPC সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। তদুপৰি AP মেম্বাৰ হিচাপে বিজেপিৰ 164গৰাকী আৰু এজিপিৰ 17গৰাকী, সৰ্বমুঠ 183গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈ ইতিমধ্যে ওলাই আহিছে। সেয়ে হয়তো কোৱা হয়, কথাৰে নহয় বন্ধু, কামত পৰিচয়। ৰিপুণ বৰাকে আদি কৰি কংগ্ৰেছৰ লিডাৰসকলক, কংগ্ৰেছৰ কৰ্মীসকলক সদায় আমি টিভিত দেখোঁ, টকশ্ব'ত দেখোঁ, চিঞৰ বাখৰ কৰি থাকে। কিন্তু কামত এইবিলাক কিহৰ পৰিচয়? বিনা প্ৰতিদ্বন্দ্বিতাৰে, বিনা নিৰ্বাচনে ইমান বৃহৎ সংখ্যক বিজেপি প্ৰাৰ্থী ইতিমধ্যে জয় হৈ ওলাই আহিলে। তেনেহ'লে আমি কি বুজিম? পুনৰ কৈছোঁ, ৰিপুণ বৰাই যিবোৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ বিৰুদ্ধে, সেইবিলাক যদি সঁচা হয় তেনেহ'লে সেইবিলাকত আমাৰ কোনো ধৰণৰ সহমত নাই। তেনেকুৱা কথা আমি কেতিয়াও সমৰ্থন নকৰোঁ, সেয়া গণতন্ত্ৰৰ পৰিপন্থী। বাকী আপোনালোকৰ মতামত কমেণ্ট বক্সলৈ গৈ লিখক। সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মনলৈ কি চিন্তা আহিলে, ৰিপুণ বৰাৰ ভাষ্যসমূহৰ প্ৰতি আপোনালোকৰ কিমান সহমত আছে, সেইবিলাক কমেণ্ট বক্সত লিখক। আজিলৈ এৰিছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।